নমস্কাৰ বহুত জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ দেওবাৰে কৃষকৰ সৈতে দিল্লীত আছিল বিশেষ আলোচনা কিন্তু এই আলোচনা সফল নোহোৱাৰ পাছতে এতিয়া দেখা পোৱা গৈছে যে পুনৰ দিল্লী কপাবৰ কাৰণে সাজু হৈছে লাখ লাখ কৃষকে পুনৰ দিল্লীত এবাৰ আন্দোলনৰ বাবে সাজু হৈ উঠিছে কৃষকসকলে আৰু এই মুহূৰ্তত জনাইছো বিশেষ খবৰটো এবাৰ দেখা পোৱা গৈছে পুনৰ কৃষক আন্দোলনৰ তেনে এক দৃশ্য দেখা পোৱা গৈছে পুনৰ দিল্লী কপাবলৈ সাজু হৈছে প্ৰতিবাদী কৃষক আজি দিল্লীলৈ সমদল প্ৰতিবাদী কৃষকৰ দেওবাৰে প্ৰায় 3 ঘণ্টা ধৰি চলিছিল বৈঠক 3 ঘণ্টা ধৰি বৈঠক চলিছিল বৈঠকৰ পৰা কোনো ইতিবাচক ফলাফল নোপোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিজৰ দাবীত অটল কৃষক নিজৰ দাবীত অটল হৈ আছে প্ৰতিবাদী কৃষক দিনৰ 12 বজাত উপস্থিত হ'ব মহামায়া উৰণ ক্ষেত্ৰত উপস্থিত হ'ব প্ৰতিবাদৰ পূৰ্বে অষ্টম দিল্লী আৰক্ষী বন্ধ কৰি দিয়া হৈছে কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ সংখ্যক ট্ৰেক্টৰ ট্ৰলিয়ে উপস্থিত হ'ব প্ৰতিবাদী কৃষক প্ৰতিবাদক ৰুধিবলৈ অষ্টম আৰক্ষী প্ৰশাসন নিৰাপত্তাৰক্ষীয়ে বেৰিকেড উফৰাবলৈ সাজু হৈছে কৃষক দিল্লী কপাবৰ কাৰণে পুনৰ সাজু হৈছে প্ৰতিবাদী কৃষক কিয়নো দেওবাৰে 3 ঘণ্টা জুৰি যি বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকত কোনো ধৰণৰ ফলাফল নোলোৱাৰ পাছতে এবাৰ পুনৰ দিল্লীৰ দিশে অগ্ৰসৰ হৈছে প্ৰতিবাদী কৃষকে পুনৰ দিল্লী কপোৱাৰ বাবে এনেদৰে লাখ লাখ কৃষকে দিল্লীৰ দিশে অগ্ৰসৰ হৈছে আৰু দিল্লীত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে প্ৰতিবাদী কৃষকক ভেটিবৰ কাৰণে কিয়নো প্ৰতিবাদী কৃষকসকলে তেওঁলোকে কোনো কাৰণতে তেওঁলোকৰ যি সত্ত্ব আছিল এই সত্ত্বৰ পৰা তেওঁলোকে বিচলিত হ'ব বিচৰা নাই বা তেওঁলোকে সত্ত্বৰ পৰা তেওঁলোকে আঁতৰি যোৱা নাই আৰু এই যি কালিৰ দিনটোত অনুষ্ঠিত হোৱা দিল্লীৰ যি 3 ঘণ্টীয়া বৈঠক আছিল 3 ঘণ্টীয়া বৈঠকত কোনো ধৰণৰ এক নিৰ্ণায়ক সিদ্ধান্তত উপস্থিত নোহোৱাৰ পাছতে আজি পুনৰ দিল্লী কপাবৰ বাবে সাজু হৈছে কৃষক পুনৰ লাখ লাখ কৃষকে এবাৰ দিল্লী কপাবৰ বাবে এনেদৰে আহি আছে পাঞ্জাব হাৰিয়ানাৰ বিভিন্ন প্ৰান্তৰ পৰা পুনৰ দিল্লী কপাবৰ বাবে দিনৰ বাৰ্ষিক 12 বজাৰ লগে লগে দিল্লীত কৃষকসকলে প্ৰৱেশ কৰিব আৰু তাৰ পাছতে পুনৰ এক বৃহৎ আন্দোলনৰ আৰম্ভ হোৱাৰ যেন এই আগজাননী में वो बताया कि बीपी बढ़ रहा है जो शुगर लेवल है उसमें फ्लक्चुएशन आ रही है जो उसके साथ साथ वेट है वो लॉस हो रहा है। देखिए आंदोलन जो लड़ रहे हैं आंदोलन लड़ने वालों के इरादे की बात होती है वेट बढ़ता रहे फ्लक्चुएशन होती रहे उसमें कोई फर्क नहीं पड़ता। हम ये जो आंदोलन लड़ रहे हैं हम ये नस्लों का आंदोलन लड़ रहे हैं हम पूरे अपने स्टेट को बचाने का आंदोलन लड़ रहे हैं केवल इस स्टेट को नहीं पूरे देश को बचाने का आंदोलन लड़ रहे हैं। अगर इसको ध्यान से देखा जाए तो कि हमारी डिमांड है एमएसपी गारंटी कानून दिया जाए। जब तक एमएसपी गारंटी कानून नहीं बनता तब तक किसी कीमत पे देश के अंदर डाइवर्सिफिकेशन नहीं हो सकती। अगर डाइवर्सिफिकेशन चाहती है सरकार करना चाहती है तो एमएसपी गारंटी कानून देना पड़ेगा और वो कितना जरूरी है। पंजाब हरियाणा के बारे में आप डेली रिपोर्ट सुनते हो बड़ी बड़ी रिपोर्टें आ रही हैं कि धरती का नीचे का पानी नीचे और नीचे जा रहा है और नीचे जा रहा है। कोई बोलता है 10 साल में कोई बोल देता है 15-10 साल में बच्चों को पीने के लिए पानी नहीं मिलेगा। अगर इसके लिए हम लड़ रहे हैं कि पीने के लिए पानी नहीं बचे वाली बात है तो यही बात है ना डाइवर्सिफिकेशन हो। धान की खेती से किसान बाहर निकले पैडी की खेती से किसान बाहर निकले तभी ये बच पाएगा और उसके लिए डाइवर्सिफिकेशन जरूरी है।